আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে তেনেকৈ তাক হেৰি কৰি আনিলে আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা জুবিন দা অৰ্থাৎ আমাৰ অসমবাসীৰ হিয়াৰ আমুঠু জুবিন দাৰ মৃত্যুৰ পিছত গৰিমাৰ শইকীয়া গাৰ্কৰ এটা ভিডিঅ' কল ভাইৰেল হৈছে যেটো আৰম্ভণিত মই অকমান আপোনালোকৰ মাজলৈ আগবঢ়ালো আহকচোন ৰাইজ সম্পূৰ্ণ মানে ভয়েস কলটো মই আপোনালোকৰ মাজত আগবঢ়াই দিও তাতে সকলোখিনি আপোনালোকে গম পাব যে আসলতে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমুঠু জুবিন দাৰ কি হৈছিল জুবিন আৰু ৭-৮টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায় আৰু সিদ্ধাৰ্থো আছিলে আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান সিহঁতি চবেই ইয়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে তো সাগৰত নামি পেলাই সিহঁতি চুইম টিম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে তেনেকৈ তাক হেৰি কৰি আনিলে আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে তাৰ মানে আৰু তাক পালচটো কমি আহিলে 2 ঘণ্টামান আইচিউটো ৰাখিলে কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা জুবিন আৰু ৭-৮টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায় আৰু সিদ্ধাৰ্থো আছিলে আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান সিহঁতি চবেই ইয়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে তো সাগৰত নামি পেলাই সিহঁতি চুইম টিম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে তেনেকৈ তাক হেৰি কৰি আনিলে আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে তাৰ মানে আৰু তাক পালচটো কমি আহিলে 2 ঘণ্টামান আইচিউটো ৰাখিলে কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা জুবিন আৰু ৭-৮টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায় আৰু সিদ্ধাৰ্থো আছিলে আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান সিহঁতি চবেই ইয়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে তো সাগৰত নামি পেলাই সিহঁতি চুইম টিম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে তেনেকৈ তাক হেৰি কৰি আনিলে আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে তাৰ মানে আৰু তাক পালচটো কমি আহিলে 2 ঘণ্টামান আইচিউটো ৰাখিলে কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা জুবিন আৰু ৭-৮টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায় আৰু সিদ্ধাৰ্থো আছিলে আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান সিহঁতি চবেই ইয়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে তো সাগৰত নামি পেলাই সিহঁতি চুইম টিম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে তেনেকৈ তাক হেৰি কৰি আনিলে আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে তাৰ মানে আৰু তাক পালচটো কমি আহিলে 2 ঘণ্টামান আইচিউটো ৰাখিলে কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা চ' যিটো ভয়েস কল মই আপোনালোকক দেখুৱালো সেইটো গৰিমা শইকীয়াৰ গাৰ্কে কনফাৰ্ম কৰিছিল যে যিখিনি সময়ত আমি সকলো অসমবাসীয়ে ভাবি আছিলো যে কথাটো মিছা চাগে জুবিন গাৰ্গ অকল অসুস্থ হৈছে চাগে হস্পিটেলত চিকিৎসাধীন হৈ আছে চাগে ভাল খবৰ আহিব তেখেতৰ মৃত্যু হোৱা নাই এনেকুৱাকে যেতিয়া আমি সকলো অসমবাসীয়ে মানে নিৰৱ হৈ
নিউজ চেনেলত খুচৰি খুচৰি বাতৰিবিলাক চাই আছিলোঁ সেইখিনি সময়তে ভাইৰেল হোৱা এইটো অডিঅ' কল যিটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। সো ভিডিঅ'টো এইখিনি আছিল আৰু এইখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।